আমার সন্তানের দিকে কই আমার সিভিল লাগি এই চোরটা এটা হইবা না আমরা এটা হইবা আমরা এই চোর চলিছে এই খোঁজা চলিছে এই চোর চলিছে এই খোঁজা চলিছে খৰৰীয়া ছাত্ৰ সন্থাই আজি ৩৬টা বছৰে তিৱা সাহিত্য ভাৰতীয় সংগ্ৰাম ষষ্ঠ অনুসূচী যি অন্তৰ্ভুক্ত কৰা যি দাবী আছিলে আজি কিন্তু ৩৬টা বছৰে তিৱা ছাত্ৰ সন্থাই অহিংসভাৱে শান্তিপূৰ্ণভাৱে সাংবিধানিক ৰক্ষা কবচৰ কাৰণে আমি আন্দোলন কৰি আহিছোঁ। আজিলৈকে কিন্তু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ এই যি ষষ্ঠ অনুসূচী যি দাবী এই ষষ্ঠ অনুসূচী দাবী তেখেতসকলে প্ৰেৰণ কৰা নাই। গতিকে আমি আজি এই যুৱ সমদল কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক জনাই দিব বিচাৰিছোঁ যাতে অহা এই যি ডিচেম্বৰ মাহ 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু সংগঠনৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি তিৱা সাহিত্য ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ যি দাবী আছে এই দাবী কিন্তু তেখেতসকলে পূৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। খৰৰীয়া ছাত্ৰ সন্থাই আজি ৩৬টা বছৰে তিৱা সাহিত্য ভাৰতীয় সংগ্ৰাম ষষ্ঠ অনুসূচীৰ যি অন্তৰ্ভুক্ত কৰা যি দাবী আছিলে আজি কিন্তু ৩৬টা বছৰে তিৱা ছাত্ৰ সন্থাই অহিংসভাৱে শান্তিপূৰ্ণভাৱে সাংবিধানিক ৰক্ষা কবচৰ কাৰণে আমি আন্দোলন কৰি আহিছোঁ। আজিলৈকে কিন্তু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ এই যি ষষ্ঠ অনুসূচী যি দাবী এই ষষ্ঠ অনুসূচী দাবী তেখেতসকলে প্ৰেৰণ কৰা নাই। গতিকে আমি আজি এই যুৱ সমদল কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক জনাই দিব বিচাৰিছোঁ যাতে অহা এই যি ডিচেম্বৰ মাহ 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু সংগঠনৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি তিৱা সাহিত্য ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ যি দাবী আছে এই দাবী কিন্তু তেখেতসকলে পূৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। এই খোঁজা চলিছে এই